এতিয়া আৰু কথাবোৰ মানে এনেকুৱা হৈ পৰিছে, বিজেপিক সমৰ্থন কৰিলে হিন্দু আৰু বিজেপিক সমালোচনা কৰিলে মিয়া। এনেকুৱাই হৈ পৰিছে এতিয়া বৰ্তমান সময়ত কথাটো। আপোনালোকে হয় না নহয় কমেণ্ট কৰকচোন। কিছুমান ফেচবুকত বহুত মানে বিজেপি অন্ধভক্তখিনি সোমাই আছে, সেইসকলক কৈছোঁ। এতিয়া কি বিজেপি জিন্দাবাদ বুলি চিঞৰি থাকিলে, বাংলাদেশীও যদি আহি বিজেপি জিন্দাবাদ বুলি চিঞৰি থাকে, সেইজন কি হিন্দু হৈ গ'ল নেকি? অসমৰ সন্তান, অসমৰ খিলঞ্জীয়া মানুহ হৈ গ'ল নেকি? আৰু যিজন নেকি অসমৰ খিলঞ্জীয়া হিন্দু, সেইজনে যদি বিজেপিক বেয়া কামক লৈ যদি সমালোচনা কৰে, সেইজন কি মিয়া হৈ গ'ল নেকি? আপোনালোকৰ এনেকুৱা চিন্তা ধাৰণাই কিন্তু অসমখন এদিন ডুবাব। কেইজনমান অন্ধভক্তই ১৫০০ টকীয়া অন্ধভক্ত আৰু ১২০০ টকীয়া অন্ধভক্তই মোক পাৰ্চনেলি মেছেজ কৰি দম দিছে। যিহেতু মই ফেচবুকত আৰু ইউটিউবত ভিডিঅ' দিওঁ আৰু ফেচবুকত পষ্ট কৰিছিলোঁ যে মানে ফেচবুকত পষ্ট কৰাক লৈ মানে কিছুমান অন্ধভক্তই মোক মানে পাৰ্চনেলি আহি মানে মেছেজ কৰি মানে দম দিছে, তই এনেকে কিয় কৈছ, বিজেপিক এনেকৈ কেলে কৈছ? সেইসকলক অন্ধভক্ত বুলি নকয়, কোনসকলক অন্ধভক্ত বুলি কয়? আপোনালোকে কওকচোন। মই ফেচবুকত পষ্ট কৰিছোঁ বা ভিডিঅ' দিছোঁ, ইউটিউবত ভিডিঅ' দিছোঁ বা পষ্ট কৰিছোঁ, তাত আপোনালোকে কমেণ্ট কৰক। কিন্তু পাৰ্চনেলি এনেকৈ এটেক কৰাটো কাৰো অধিকাৰ নাই। পাৰ্চনেলি কিয় মানে মেছেজ কৰি মানে এনেকৈ দম দিব লাগে? মই স্ক্ৰীনশ্বট দেখুৱাই দিয়া নাই, কাৰণ সকলোৰে এটা প্ৰাইভেচি থাকে, নহয় জানো? কিন্তু কিছুমান মহিলাই আহি কিনে মানে ১২০০ টকীয়া এই যে মহিলাই অন্ধভক্ত কেইজনী মানে আহি কিনে মেছেজ কৰিছে, তই এনেকে বিজেপিৰ বিষয়ে এনেকে কিয় কৈছ, তেনেকৈ কিয় কৈছ? আৰে সঁচাটো সঁচা আৰু মিছাটো মিছা। তহঁতৰ নিচিনা মই অন্ধভক্ত নহয় যে মিছাটোকো যে সঁচা বুলি ক'ম। যদি ভুল কৰিছে সেইটো ভুল কৰিছে বুলি ক'ম। যদি ভাল কাম কৰিছে সেইটোক আমি ভাল কাম কৰিছে বুলি ক'ম। তহঁতৰ নিচিনা অন্ধভক্ত নহয় যে ১২০০ টকা পায়, ১৫০০ টকা পায় আমি অন্ধভক্ত নহয়। ভক্ত হয়, কিন্তু তহঁতৰ নিচিনা অন্ধভক্ত নহয়। গম পাইছ? এই স্ক্ৰীণত চা, মই এখন ফটো লগাই দিছোঁ, কেনেকৈ বিজেপি মণ্ডল, এই বিজেপি মণ্ডলটোৱে জুবিন দাৰ নামত চান্দা তুলিছে ১০,০০০কৈ। আপোনালোকে চাওক, এইটো ভাল কাম কৰিছে নেকি বিজেপিয়ে? বিজেপিৰ মণ্ডল হয়, নামটো আপোনালোকে ইয়াত পঢ়ি চাই লওক। এয়া এজন বিজেপি মণ্ডল হয়। এইজনে এতিয়া ভাল কাম কৰিছে নেকি? আপোনালোকে কওক, ভাল কাম কৰিছে নে বেয়া কাম কৰিছে? জুবিন দাৰ নামত যে চান্দা তুলিছে, এয়া নেকি বিজেপিৰ কাম? জুবিন দাৰ নামত চান্দা তোলা, এয়া নেকি বিজেপিৰ কাম নেকি এইটো? যে দোকানে গৈ ঘৰে ঘৰে গৈ চান্দা তোলাটো বিজেপিৰ কাম? অকল দল সংগঠনে চান্দা নুতুলে, এনেকুৱা ধৰণৰ মানুহেও চান্দা তোলে, বিজেপি কৰ্মকৰ্তাসকলেও চান্দা তোলে। এইটো চাই লওক, আপোনালোকৰ স্ক্ৰীণত দেখাই দিছোঁ, এই ফটোখন চাই লওক। আৰু কেইদিনমান আগতে মানে পেহেলগামত যিটো নেকি এটেক হৈছিল, এজন মানুহে সমৰ্থন কৰিছিল যে হিন্দুসকলক বাছি বাছি মাৰিছিল সেই পাকিস্তানী সেইকেইটাই, মিয়া কেইটাই। কিন্তু সেইটোক লৈ সমৰ্থন কৰিছিল এই মানুহজনে। আজি এই মানুহজনে কিন্তু বিজেপিত যোগদান দিছে, বিজেপিত জইন হৈছে। কি এতিয়া মানে আপোনালোকে কওক, জাতিটোৰ কাৰণে কি ভাল কাম কৰিব? যিজন মানুহে জাতিৰোহী নাম পাইছিল, বিজেপি চৰকাৰখনে এই মানুহজনক জাতিৰোহী মানে নাম দিছিল। জাতিটোৰ কাৰণে কি ভাল কাম কৰিব আপোনালোকে ভাবি চাওক এবাৰ। যিজন মানুহে জাতিদ্ৰোহী নাম পায়, সেইজন মানুহে জাতিটোৰ কাৰণে কি ভাল কাম কৰিব? আপোনালোকে কওক, এইটো ভাল কাম কৰিছে নে বেয়া কাম কৰিছে? যিজন মানুহে পেহেলগামৰ এটেকটো লৈ কিনে সমৰ্থন কৰিছিল, সেই মানুহজনে আজি বিজেপিত যোগদান দি মানে কি ভাল হৈ গ'ল নেকি? যিজন মানুহে কেইদিনমানৰ আগলৈকে বিজেপি চৰকাৰখনে সমালোচনা কৰি আছিল, পেহেলগামৰ এটেকটো লৈ সমৰ্থন কৰাক লৈ জাতিদ্ৰোহী আখ্যা দিছিল, সেই মানুহজনে আজি বিজেপিত যোগদান দি নিকা হৈ গ'ল, স্বচ্ছ আৰু নিকা হৈ গ'ল। মানে এয়াই নেকি বিজেপিৰ কাম? এইবিলাক কথা ক'লে আপোনালোকৰ গাত লাগে আৰু অন্ধভক্তই কেইটামান আহি কিনে মোক পাৰ্চনেলি মেছেজ কৰে, এটেক কৰে। লাভ নাই, এইবিলাক কৰি কোনো লাভ নাই। ঠিক আছে, তো ক'ম নেকি? সেই অন্ধভক্তকেইটাকে কৈছোঁ, এইবিলাকক আপোনালোকে সমালোচনা কৰক। এইবিলাকে মানে সেই পদুম ফুল পৰা মৰহাই পেলাব এদিন। এনেকুৱা ধৰণৰ মানুহবোৰে জুবিন দাৰ নামত চান্দা তুলিছে, পেহেলগামৰ এটেকটো লৈ সমৰ্থন কৰিছিল এই মানুহজনক বিজেপি চৰকাৰে জাতিদ্ৰোহী আখ্যা দিছিল। আজি সেই মানুহজন বিজেপিত যোগদান দিছে আৰু এচামে বা কৰি হাত তালি বজাইছে। কিমান ভাল কথা। যিজন মানুহে জাতিদ্ৰোহী আখ্যা পাইছিল, সেইজনে জাতিটোৰ হকে কি কাম কৰিব, কি ভাল কাম কৰিব? এনে আপোনালোকে কওক। কালি পৰহিলৈ এটা কথা কওক, এতিয়া ভিক্টৰ দাসক কি কাৰণত জেলত ভৰাই ৰাখিছিল? ভিক্টৰ দাসেতো কোনো জাতিদ্ৰোহী কাম কৰা নাই। তেওঁ আজি সেই বন্দী কোঠাত
আবদ্ধ হৈ আছে আৰু যিজনে জাতিদ্ৰোহী কাম কৰিছিল সেইজনে আজি বিজেপিত যোগদান দিছে। কিমান এটা স্বচ্ছ আৰু নিকা কাম কৰিছে বিজেপি চৰকাৰখনে। এবাৰ ভাবি চাওক, চকু মিলি চাওক, অন্ধ হৈ নাথাকিব, গম পাইছেনে? ভক্ত হওক কিন্তু অন্ধভক্ত নহ'ব। আপোনালোকৰ নিচিনা মই নহয়, গম পাইছে নাই? যিটো সঁচা সঁচা আৰু যিটো মিছা মিছা। আৰে সঁচাটো সঁচা বুলি ক'বলৈ শিকক, সঁচাটোকো মিছা বুলি ক'বলৈ নিশিকিব। তহঁতৰ নিচিনা ইমানো অন্ধভক্ত নহয় মই যে মিছাটোকো সঁচা বুলি ক'ম। যিটো মিছা মিছা, তাত লৈ আকৌ কি ডাঙৰ কথাটো হ'ল? আপোনালোকে যে মোক পাৰ্চনেলি আহি ফেচবুকত মেছেজ কৰিছে, আৰু এইকেইদিন দেখি আছোঁ মই ফেচবুকত যেতিয়া নেকি ভিডিঅ' দিওঁ মোক মিয়া আখ্যা দিয়ে। যদি বাংলা দেখি এজনেও যদি আহি বিজেপি হৈ মানে ভাল ভাল কেইটামান কথা কয়, সেইজন কি হিন্দু হৈ গ'ল নেকি? আৰু যিজন নেকি হিন্দু মানুহ, প্ৰকৃত খিলঞ্জীয়া হিন্দু মানুহ যদি বিজেপি হৈ সমালোচনা কৰে, বিজেপি আমুকটো কৰিছে বেয়া পাইছোঁ, তামুকটো কৰিছে বেয়া পাইছোঁ যদি বুলি কয়, তেনেহ'লে কি সেইজন মিয়া হৈ গ'ল নেকি? আৰু মিয়াসকলে যদি বিজেপি হৈ ভাল ভাল কেইষাৰমান কৈ দিয়ে, সেইজন কি হিন্দু হৈ গ'ল নেকি? তো এইবিলাক কথা মানে তহঁতৰ মগজত নোসোমায়। সেইবিলাককে কয় অন্ধভক্ত বুলি, গম পাইছেনে? বাংলা দেখিয়ে মানে বিজেপি হৈ ভাল ভাল কথা কেইটামান ক'লে হিন্দু হৈ যায়, আৰু হিন্দুৱে যদি বিজেপি হৈ কিবা এটা সমালোচনা কৰে, কিবা এটা বেয়া দেখি যদি কিবা কথা কয়, সেইজন হৈ গ'ল মিয়া। এখন গণতন্ত্ৰ হয়, সকলোৱে কথা কোৱাৰ অধিকাৰ আছে। মোৰো কথা কোৱাৰ অধিকাৰ আছে, কাৰণ ময়ো ভোট দিওঁ, গম পাইছেনে? মোৰো কথা কোৱাৰ অধিকাৰ আছে। যদি কোনোবাই কিবা বেয়া কৰিছে তাত কোৱা মোৰো অধিকাৰ আছে। সেই বুলি মোক পাৰ্চনেলি আহি কোনেও মেছেজ নকৰিব, কৈ দিছোঁ আজি। যদি কিবা ক'বলৈ আছে, মই ভিডিঅ' দিছোঁ, প'ষ্ট কৰিছোঁ, তাত কমেণ্টত আপোনালোকে লিখক, কোনো আপত্তি নাই। যিমান লিখে, যিমান বেয়াকৈ লিখে, ভালকৈ লিখে, লিখক, তাত মোৰ কোনো ক'বলগীয়া নাই। কিন্তু পাৰ্চনেলি আহি কিনে এনেকৈ মেছেজ নকৰিব, ঠিক আছে? মই এই যিজনী মহিলাই বা যিজন পুৰুষে মোক কমেণ্ট মেছেজ কৰিছে পাৰ্চনেলি, সেইজনৰ ফটো মই লগাই দিয়া নাই, কাৰণ লগাই দিলে মানে বিপদ হ'ব ন। কাৰণ সকলোৱে চিনি পাব যে এইজনী 1500 টকীয়া বা এইটো 1500 টকীয়া বা এইজনী 1200 টকীয়া অন্ধভক্ত বুলি। চালা মগজত একো নাই, পাৰ্চনেলি আহি মোক মেছেজ কৰিছে, এটেক কৰিছে 1200 টকীয়া অন্ধভক্তই। গৰু চোৰৰ অন্ধভক্ত বুলি ক'ব লাগিব, গৰু চোৰ।